সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়কৰ লুণ্ঠন প্ৰাপ্যজনক বঞ্চিত কৰি স্বজন দোষণ আত্মীয় স্বজনলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন মাতৃ ভগ্নীৰ নামত ২৭খন চেক প্ৰদান ১১ লাখ টকাৰ লুণ্ঠনৰ অভিযোগ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ দিনত পোহৰলৈ আহিছে সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়কৰ ভয়ংকৰ লুণ্ঠন ৰাজৰ তথ্য সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়ক হোৱাৰ আশীৰ্বাদতে কংকনজ্যোতি ভূঞাই আত্মীয় স্বজনলৈ লাখে লাখে প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন ২০২৩ চনৰ ডিচেম্বৰৰ পৰা বৰ্তমানলৈ ২৭খন চেক প্ৰদান মাতৃভগ্নীলৈ ২৭খন চেকৰ বিপৰীতে সাহায্য প্ৰদান কৰা ধন প্ৰায় ১১ লাখ টকা এয়া আমাৰ অভিযোগ নহয় ধেমাজিৰ এগৰাকী বাসিন্দা সুশীল চুটিয়াৰ এয়া পোনপটীয়া অভিযোগ কনকনজ্যোতি ভূঞাই মুখ্যমন্ত্ৰী সাহায্য পুঁজি কোটি কোটি টকা আত্মসাৎ কৰিলে একদম তথ্য সহকাৰে প্ৰথম কথাটো হ'ল মোৰ নামত যেতিয়া সোমাইছে সুশীল চুটিয়া তাৰপাছত দুটা সোমালে দুটা লগে লগে কনকনজ্যোতি আপোনাৰ ভনী যোৱাকৈ পইচাটো লৈ ল'লে তাৰ উপৰি মাতৃৰ নামত সোমাইছে ১০,০০০ ৪৫,০০০ ১৫,০০০ ১ লাখে তিনিবাৰ সোমাইছে তাৰপাছত কনকনা ভূঞা তেখেতৰ ভনীয়েক হয় ভণ্টিক হয় কনকনা ভূঞা নামত সোমাইছে ভনীয়েকৰ নামত সোমাইছে ৪টা মুখ্যমন্ত্ৰী সাহায্য পুঁজি ২৭খন তেখেতে অলৰেডি ২৭খন চেক সোমাই আছে 50 ওপৰত কোটি টকাৰ ভিতৰত হ'ব মুখ্যমন্ত্ৰী সাহায্য পুঁজি যিবিলাক ৫,০০০ টকা দিয়া হয় ঘটনা সন্দৰ্ভত সুশীল চুটিয়াই মুখ্যমন্ত্ৰী তদাৰকী কোষত দাখিল কৰিছে এজাহাৰ পিছে কোষে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ দাবী অভিযোগকাৰী সুশীল চুটিয়াৰ সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা লোকজনক আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে যদি দিবলগীয়া হয় বিজেপি দলৰ কাৰণে অসুবিধা হ'ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় দিনে ৰাতি একাকাৰ কৰি যিমানখিনি কষ্ট কৰি অসমৰ ৰাইজৰ বাবে যিখিনি কাম কৰি আছে তাৰ ভিতৰত যদি তেখেতৰ ভিতৰত যদি এজন সাংসদৰ এজন সাধাৰণ প্ৰিয় বুলি ক'লে এটা সাধাৰণ বুলি কৈছোঁ তেখেতৰ হতুৱাই যদি বা তেখেতে যদি এনেকুৱা যদি কাম কৰি থাকে আৰু মানে বেলেগে যে নকৰিব কোনো মানে নকৰে ইমানখিনি দৃষ্টিগোচৰ কৰাৰ পাছতো যে একো নকৰিলে সেইকাৰণে আপোনালোকৰ পুনৰ মানে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে বাতৰিটো এনেধৰণে পৰিৱেশন কৰক মানে এনেকৈ ধৰণে প্ৰচাৰ কৰক যাতে মুখ্যমন্ত্ৰী মহোদয় চকুত পৰক যদিহে এই অভিযোগত আছে ১৬ অনাই সত্যতা তেন্তে এই বিষয় চিন্তনীয় যিটো সময়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এবাৰ ধন পাবলৈকে অনগ্ৰসৰ লোকে বহুবাৰ অফিচ কাছাৰীলৈ চেকুৰ ধৰিব লগা হয় তেনে সময়ত মুখ্যমন্ত্ৰীৰ অন্যতম ঘনিষ্ঠ হিচাপে পৰিচিত সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়কৰ পৰিয়াললৈ ১ কোটিৰো অধিক চৰকাৰী ধন পোৱাৰ অভিযোগে সৃষ্টি কৰিছে ৰহস্যৰ কেমেৰাত প্ৰভাস সিঙৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ